নমস্কাৰ নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছো। আজি আমি মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চালে আমি জানিবলৈ সক্ষম হ'ম যে মানুহৰ চকু আৰু তাৰ কাৰ্যনীতি, মানুহৰ চকুৰ বিভিন্ন দৃষ্টিদোষ আৰু পোহৰৰ লগত জড়িত মনোৰম প্ৰাকৃতিক পৰিঘটনাসমূহ। তাৰ প্ৰথমতে চোৱা যাওক মানুহৰ চকুৰ গঠন আৰু কাৰ্যনীতি। মানুহৰ চকুযোৰ হ'ল অমূল্য আৰু অতি সংবেদনশীল অনুভূতি ইন্দ্ৰিয়। ই আমাৰ কেমেৰাৰ দৰে। চকুৰ প্ৰধান অংশসমূহ কি কি? চকুৰ এটা দেখুওৱা হৈছে ইয়াতে। চকুৰ প্ৰধান বিভিন্ন অংশ আছে। চকুৰ প্ৰধান অংগসমূহ হৈছে আমাৰ তিনিটা। চকুৰ গোলকটো প্ৰধানকৈ তিনিটা অংশেৰে গঠিত, তিনিটা স্তৰেৰে গঠিত। তিনিটা স্তৰ কি কি? যে বাহিৰৰ স্তৰটো কোৱা হয় আমাৰ চকুৰ গোলকৰ পৰিধি তিনিটা স্তৰেৰে গঠিত হয়। বাহিৰৰ স্তৰটো কোৱা হয় শ্বেতমণ্ডল। এই বাহিৰৰ যিটো এটা শ্বেতমণ্ডল বুলি কোৱা হয়, মানে বগা, চকুৰ বগা অংশটো। মাজৰ স্তৰটো কোৱা হয় আমাৰ কৃষ্ণমণ্ডল। ইয়াৰ তিনিটা তৰফ থাকে, মাজৰটো কোৱা হয় কৃষ্ণমণ্ডল। আৰু ভিতৰৰ স্তৰটোক চকুৰ পিছপিনে ভিতৰৰ অংশটো কোৱা হয় আমাৰ ৰেটিনা বা অক্ষিপট। ইয়াৰ উপৰিও ইয়াৰ বিভিন্ন অংশসমূহ ইয়াত দেখুওৱা হৈছে। ইয়াৰ কি কি অংশসমূহ আছে? আমাৰ কৰ্ণিয়া, চকুৰ একেবাৰে আমাৰ শ্বেতমণ্ডলৰ পিছপিনে আছে আমাৰ কৰ্ণিয়া। কৰ্ণিয়াৰ পিছতে আছে আমাৰ আইৰিছ। আইৰিছৰ মাজত এটা সৰু ছিদ্ৰ থাকে, এইটোক চকুৰ মণি বুলি কোৱা হয়। এইটো একুৱাছ হিউমাৰ। এইটো চকুৰ লেন্সখন আমাৰ দ্বিউত্তৰ হয়। এইটো ভিট্ৰিয়াছ হিউমাৰ। এইটো চিলিয়াৰী পিহি। এইটো নেক্সট ৰেটিনা, আমাৰ পোহৰ সংবেদী কোষেৰে গঠিত ৰেটিনা পিছফালে থাকে। আৰু এইটো নেত্ৰ স্নায়ু বুলি কোৱা হয়। নেত্ৰ স্নায়ুৰ জৰিয়তে আমাৰ বৈদ্যুতিক সংকেতসমূহ মগজুলৈ প্ৰেৰণ হয়। ইয়াৰ চিলিয়াৰী পিঠিৰ কাম কি? বিভিন্ন অংশৰ কামসমূহ যদি আমি চাওঁ, কি হ'ব? প্ৰথমতে আমাৰ কৰ্ণিয়াৰ মাজেৰে পোহৰ পাৰ হৈ যায়, চকুৰ ভিতৰলৈ সোমায়। কৰ্ণিয়াৰ পোহৰ চকুৰ ভিতৰলৈ সোমায়। আৰু কৰ্ণিয়াৰ পিছত আছে কি? কৰ্ণিয়াৰ পিছফালে আছে আমাৰ আইৰিছে চকুৰ মণি নিয়ন্ত্ৰণ কৰে, চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুৰ মণিয়ে আমাৰ পোহৰ ৰশ্মিক ভিতৰলৈ সোমায়। চকুৰ মণিৰে পোহৰ ৰশ্মি ভিতৰলৈ সোমাই যায়। কৰ্ণিয়াৰৰ পিছফালে এখন অস্বচ্ছ পৰ্দা থাকে, ইয়াকে আইৰিছ বুলি কোৱা হয়। কৰ্ণিয়াৰ পিছফালে এখন অস্বচ্ছ পৰ্দা, ইয়াকে আইৰিছ বুলি কোৱা হয়। ইয়াত সমাজত এটা ছিদ্ৰ থাকে আইৰিছত, আৰু এইটোকে কয় চকুৰ মণি বুলি কোৱা হয়। আপতিত পোহৰৰ মাত্ৰা অনুসৰি ইয়াৰ আকাৰ ডাঙৰ সৰু হয়। নেক্সট আছে আমাৰ চিলিয়াৰী পেশী। চিলিয়াৰী পেশীয়ে আমাৰ চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য কম বেছি কৰি দিয়ে। চকুৰ লেন্সখন আমাৰ উত্তল হয়। আমাৰ চকুৰ লেন্সে আমাৰ প্ৰতিবিম্ব আমাৰ ৰেটিনাত গঠন কৰে। চকুৰ লেন্সে ৰেটিনাত শ্বৰ্ট আৰু ওলটা প্ৰতিবিম্ব গঠন কৰে। ৰেটিনা হ'ল পোহৰ সংবেদী স্নায়ু। ইয়াৰ দুই ধৰণৰ স্নায়ু কোষ থাকে, ৰড আৰু কণ নামৰ দুটি স্নায়ু কোষ থাকে। স্নায়ু কোষেৰে ৰেটিনা গঠিত। নেত্ৰ স্নায়ুৰ জৰিয়তে আমাৰ ৰেটিনাই পোহৰক
আমাৰ পোহৰ শক্তিক বৈদ্যুতিক সংকেত লৈ পৰিৱৰ্তন কৰি মগজুলৈ প্ৰেৰণ কৰে। ৰেটিনাই নেত্ৰ স্নায়ুৰ জৰিয়তে পোহৰক বৈদ্যুতিক সংকেত লৈ পৰিৱৰ্তন কৰি মগজুলৈ প্ৰেৰণ কৰে। এইটো হৈ গ'ল গঠনটো। ইয়াৰ কাৰ্যনীতি যদি চোৱা হয়, কাৰ্যনীতি কি হ'ব পাৰে যে পোহৰ কৰ্ণিয়াৰ মাজেৰে চকুত সোমায়। এতিয়া কৰ্ণিয়াই পোহৰ ৰশ্মিক চকুৰ মুনি পিনে বেকা কৰে। চকুৰ লেন্সখন দ্বি-উত্তল আৰু ই অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। আৰু ৰেটিনাই নেত্ৰ স্নায়ুৰ জৰিয়তে পোহৰক বৈদ্যুতিক সংকেত লৈ ৰূপান্তৰ কৰি মগজুলৈ প্ৰেৰণ কৰে। এইটো হৈ গ'ল চকুৰ গঠন আৰু কাৰ্যপ্ৰণালী হৈ গ'ল। এতিয়া আমি চাম চকুৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। চকুৰ বিকাৰ বা দৃষ্টিদোষ। চকুৰ দৃষ্টিদোষ আৰু তাৰ প্ৰতিকাৰ। চকুৰ দৃষ্টিদোষ আৰু তাৰ প্ৰতিকাৰ। Defect of vision and their remedies. চকুৰ বিকাৰ, চকুৱে যেতিয়া ৰেটিনাত কোনো বস্তু প্ৰতিবিম্ব গঠন নহয় তেতিয়া চকুৰ বিকাৰ হোৱা বুলি কোৱা হয়। চকুৰ উপযোজন ক্ষমতা যদি হেৰফেৰ হৈ যায় তেতিয়াই চকুৰ বিকাৰ হোৱা বুলি কোৱা হয়। চকুৰ প্ৰতিসৰণমূলক বিকাৰ তিনি ধৰণৰ হয়। কি তিনি ধৰণৰ হয়? এটা হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়। 2 নম্বৰ হাইপাৰমেট্ৰপিয়া দূৰদৃষ্টিগ্ৰস্ততা বুলি কোৱা হয় এইটো। 3 নম্বৰ প্ৰেছবায়োপিয়া জৰা দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়। এতিয়া মায়োপিয়া কি? মায়োপিয়া এবিধ প্ৰতিসৰণমূলক দৃষ্টিদোষ। এনে দৃষ্টিদোষত বা মায়োপিয়া দৃষ্টিগ্ৰস্ত যুক্ত মানুহে দূৰৰ বস্তু দেখা নাপায়। ওচৰৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায়। ইয়াৰ কাৰণ কি? মায়োপিয়া দৃষ্টিদোষৰ কাৰণ যদি কোৱা হয়, মায়োপিয়া দৃষ্টিদোষৰ কাৰণ দুটা। চকুৰ গোলকৰ বেশ বেছি। চকুৰ গোলক চকুৰ গোলকৰ বেশ বেছি হলে এনেকুৱা হয়। আৰু 2 নম্বৰ আছে আমাৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কম। চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কম। এই দুটা কাৰণত আমাৰ মায়োপিয়া দৃষ্টিদোষ হয়। মায়োপিয়া দৃষ্টিদোষত কি হয়? আমাৰ পোহৰ ৰশ্মি ৰেটিনাৰ নাই পাওঁতে আগতে ফোকাস হৈ যায়, যাৰ ফলত ওচৰৰ বস্তু দেখে দূৰৰ বস্তু দেখা নাপায়। মায়োপিয়া দৃষ্টিদোষৰ কাৰণ কি? তেনেহ'লে চকুৰ গোলকৰ বেশ বেছি হোৱাৰ কাৰণে হয় আৰু চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কম হ'লে এইটো হয়। এনে দৃষ্টিদোষত অৰ্থাৎ আমাৰ এনেকুৱা চকু যদি আমি এনেকৈ ধৰো, এইটো এটা চকু, ইয়াত এখন লেন্স, ইয়াত মায়োপিয়া দৃষ্টিদোষত কি হয়? পোহৰ ৰশ্মি এনেকুৱা হয়, এনেকুৱা যায়। ৰেটিনা, এইটো ৰেটিনা হয়, এটা ৰেটিনা। এই ৰেটিনা নাই পাওঁতে আগতে ফোকাস হয়, অৰ্থাৎ আমাৰ এনেকুৱা হয়, এনেকুৱা হৈ যায়।
ইয়াতে ফকাস হয় ৰেটিনা নাই পাওঁতে ফকাস হোৱাৰ কাৰণে ওচৰৰ বস্তু দেখে দূৰৰ বস্তু দেখা নাপায় ইয়াৰ প্ৰতিকাৰ কিদৰে কৰা হয় উপযুক্ত পাৱাৰ আমাৰ অবতল লেন্স চশমা হিচাপে ব্যৱহাৰ কৰি এই মায়োপিয়া দৃষ্টিদোষ বা বিকাৰ আঁতৰ কৰা হয় তো কেনেকৈ ইয়াত যদি আমি এইটো আমাৰ চকু ইয়াত লেন্স হল ইয়াত আমাৰ পোহৰ ৰশ্মি আমি ইয়াত পঠাই দিলো ইয়াতে যদি আমি অবতল লেন্স এখন ব্যৱহাৰ কৰো অবতল লেন্সে পোহৰ ৰশ্মিক দূৰলৈ পঠিয়ায় যাৰ ফলত ইয়াত এইটো পোহৰ ৰশ্মি যায় ৰেটিনাত গঠন হ'ব এইটো ৰেটিনা অবতল লেন্সৰ মাজেৰে পোহৰ ৰশ্মি যেতিয়া পাৰ হৈ যাব তেতিয়া ৰশ্মি আমাৰ ৰেটিনাত ফকাস হ'ব আৰু তেতিয়া এই মায়োপিয়া দৃষ্টিদোষ সংশোধন হৈ যাব অৰ্থাৎ তেনেহলে মায়োপিয়া দৃষ্টিদোষ কিদৰে সংশোধন কৰিব পাৰি উপযুক্ত পাৱাৰৰ অবতল লেন্স চশমা হিচাপে ব্যৱহাৰ কৰি এই দৃষ্টিদোষ আমাৰ আঁতৰ কৰা হয় বা আঁতৰ কৰিব পাৰি এইটো হৈ গ'ল মায়োপিয়া হৈ গ'ল এতিয়া হাইপাৰমেট্ৰোপিয়া দৃষ্টিদোষ কি বা দূৰদৃষ্টিগ্ৰস্ততা কি ই হেবিত চকুৰ প্ৰতিসৰণমূলক বিকাৰ হাইপাৰমেট্ৰোপিয়া দৃষ্টিদোষত মানুহে দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ বস্তু দেখা নাপায় ইয়াত ৰেটিনা পাৰ হৈ ফকাস হোৱাৰ কাৰণে এনে ঘটে আৰু ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হ'ল দুটা ইয়াৰ কাৰণ হ'ল চকুৰ গোলকৰ বেগ কম আৰু ফকাস দৈৰ্ঘ্যটো বেছি হয় তেনে হাইপাৰমেট্ৰিয়া দৃষ্টিদোষৰ কাৰণ কি চকুৰ গোলকৰ বেগ কম হোৱাৰ কাৰণে এইটো হয় আৰু চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য বেছি হৈ যায় বেছি হোৱাৰ কাৰণে দূৰৰ বস্তু দেখে ওচৰৰ বস্তু দেখা নাপায় অৰ্থাৎ আমাৰ এনেকুৱা হয় আমাৰ ৰেটিনা পাৰ হৈ ফকাস হয় এইটো ইয়াত ফকাস হৈ গৈছে তো এনে দৃষ্টিদোষত কি কৰা হয় কিদৰে সংশোধন কৰা হয় আমাৰ এইটো উপযুক্ত পাৱাৰৰ উত্তল লেন্স চশমা হিচাপে ব্যৱহাৰ কৰি আমাৰ হাইপাৰমেট্ৰোপিয়া দৃষ্টিদোষ আঁতৰ কৰা হয় ইয়াত যদি আমি উত্তল লেন্স আমি এখন ব্যৱহাৰ কৰোঁ তেনেহলে উত্তল লেন্সে পোহৰ ৰশ্মি ওচৰত ফকাস কৰে আৰু ইয়াৰ ৰেটিনাত ফকাস হৈ যায় অৰ্থাৎ আমাৰ হাইপাৰমেট্ৰোপিয়া দৃষ্টিদোষত মানুহে দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে ৰেটিনা পাৰ হৈ ফকাস হোৱাৰ কাৰণে এনে ঘটে আৰু ইয়াৰ কাৰণ হ'ল তেনেহলে চকুৰ গোলকৰ বেগ কম হয় আৰু দুই নম্বৰ কি লেন্সৰ ফকাস দৈৰ্ঘ্য বেছি হোৱাৰ কাৰণে এনে ঘটে তো উপযুক্ত পাৱাৰৰ উত্তল লেন্স চশমা হিচাপে ব্যৱহাৰ কৰি এই হাইপাৰমেট্ৰোপিয়া দৃষ্টিদোষ আঁতৰ কৰিব পাৰি নেক্সট হ'ল আমাৰ প্ৰেছ বায়োপিয়া বা জৰা দূৰদৃষ্টি আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে এই বিকাৰটো ঘটে এনে বিকাৰত কি হয় আমাৰ চকুৰ উপযোজন ক্ষমতা কমি যায় চকুৰ উপযোজন ক্ষমতা কমি গ'লে এই ওচৰৰ বস্তু দেখা নাযায় দূৰৰ বস্তু ভালকৈ দেখা নাযায় এই দৃষ্টিদোষ প্ৰতিকাৰ কৰিবলৈ হ'লে আমাৰ চশমা আছে চশমা দ্বিফকাসযুক্ত চশমা ব্যৱহাৰ কৰা হয় এইটো তলৰখিনি ওচৰৰ বস্তু চোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় তলৰখিনি হ'ল আমাৰ উত্তল আৰু ওপৰৰখিনি হ'ল আমাৰ অবতল লেন্সৰ সহায়ত দূৰৰ বস্তু চোৱা হয় আৰু উত্তল লেন্সৰ সহায়ত ওচৰৰ বস্তু চোৱা হয় তো এইটো কয় দ্বিফকাসযুক্ত লেন্স চশমা হিচাপে ব্যৱহাৰ কৰি আমাৰ প্ৰেছ বায়োপিয়া দৃষ্টিদোষ আঁতৰ কৰা হয় তো চকুৰ দৃষ্টিদোষ হৈ গ'ল ইয়াত আছে আকৌ উপযোজন ক্ষমতা এতিয়া নেক্সট
চকুৰ উপযোজন ক্ষমতা চকুৰ উপযোজন ক্ষমতা এইটো আমি শিকিম তাৰপিছত আমি ওচৰ বিন্দু নিয়াৰ পয়েন্ট তাৰপাছত শিকিম আমি দূৰ বিন্দু তারপর 4 নম্বর ক্যাটারেক্ট এই তিনটা চাৰিটা বস্তু চাম এতিয়া চকুৰ উপযোজন ক্ষমতা কি চকুত আমাৰ লেন্স থাকে লেন্সখনৰ আমাৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন ঘটায় ওচৰত বা দূৰত ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় আমাৰ প্ৰতিবিম্ব গঠন কৰাত সহায় কৰে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় ফোকাস কৰিব পৰা যেটো সামৰ্থ্য তাকে কোৱা হয় চকুৰ উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় কোনো বস্তুৰ প্ৰতিবিম্ব আমাৰ ফোকাস কৰিব পৰা যেটো সামৰ্থ্য বা ক্ষমতা এটোকে লেন্সৰ উপযোজন ক্ষমতা বুলি কোৱা হয় সংক্ষেপতে যদি কোৱা হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক কয় উপযোজন ক্ষমতা এতিয়া ওচৰ বিন্দু কি চকুৱে স্পষ্টকৈ চাব পৰা বা দেখিব পৰা ওচৰৰ বিন্দুটোকে কোৱা হয় ওচৰ বিন্দু আৰু ওচৰ বিন্দু স্পষ্ট দৃষ্টি ন্যূনতম দূৰত্ব বুলিও কোৱা হয় আৰু স্পষ্ট দৃষ্টি নিম্নতম দূৰত্ব বা ওচৰ বিন্দুৰ দূৰত্ব আমাৰ 25 সেন্টিমিটাৰ ওচৰ বিন্দু কত অৱস্থিত আমাৰ 25 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত নেক্সট দূৰবিন্দু কি যদি কোৱা হয় দূৰবিন্দু হল চকুৱে ভালকৈ চাব পৰা আটাইতকৈ দূৰৰ বিন্দুটোকে দূৰবিন্দু বুলি কোৱা হয় চকুৱে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোকে কোৱা হয় দূৰবিন্দু আৰু ই কত অৱস্থিত দূৰত অৱস্থিত অসীমত অৱস্থিত এটো নেক্সট ক্যাটাৰেক্ট হল আমাৰ কি আমাৰ কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ বা অস্পষ্ট হৈ যায় আৰু ইয়াকে ক্যাটাৰেক্ট বুলি কোৱা হয় আমাৰ এটো অস্ত্ৰোপচাৰৰ দ্বাৰা ক্যাটাৰেক্ট সংশোধন কৰিব পাৰি বা প্ৰতিকাৰ কৰিব পাৰি এটো হৈ গ'ল নেক্সট আমি আগবাঢ়িছো আমাৰ প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিফলন বিচ্ছুৰণ আৰু ৰামধেনু প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিফলন refraction of light through প্ৰিজমৰ মাজেৰে আমাৰ পোহৰৰ প্ৰতিফলন প্ৰথমতে আমি চাব লাগে প্ৰিজম কি বস্তু এটো আমি প্ৰথমতে চাম প্ৰিজম হল আমাৰ পৰস্পৰ কোণীয়াকৈ থকা তিনিখন আয়তাকাৰ পৃষ্ঠ আৰু দুখন সমান্তৰাল ত্ৰিভুজাকাৰ পৃষ্ঠৰে গঠিত বা আবৃত যিকোনো স্বচ্ছ পদাৰ্থৰ টুকুৰা ইকলো আকৌ এবাৰ কৈ দিছো প্ৰিজম কি পৰস্পৰ হেলনীয়াকৈ থকা তিনিখন আয়তাকাৰ পৃষ্ঠ আৰু দুখন সমান্তৰাল ত্ৰিভুজাকাৰ পৃষ্ঠৰে আবৃত যিকোনো স্বচ্ছ পদাৰ্থৰ টুকুৰাকে কোৱা হয় আমাৰ প্ৰিজম বুলি কোৱা হয় প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ পোহৰৰ প্ৰতিফলন আমি চাওঁ একচুয়ালি আমাৰ প্ৰিজমৰ মুখ্য পৃষ্ঠ এইখন এটো প্ৰিজম এতিয়া
প্ৰিজমৰ যদি আমি চাওঁ তেনেহলে ইয়াত পোহৰ আমি যদি ইয়াত পেলাই দিওঁ প্ৰিজমত এটা পোহৰ পেলাই দিয়া হয় এটা আপতিত ৰশ্মি বুলি কোৱা হয় আপতিত ৰশ্মি এই প্ৰিজম এটা হল প্ৰতিহৰিত এই প্ৰিজমৰ মাজেৰে পাৰ হৈ যাব এটা প্ৰতিহৰিত ৰশ্মি আৰু এটা হ'ব আমাৰ নিৰ্গত ৰশ্মি এতিয়া এইটো হ'ব আমাৰ আপতন কোণ এনেকৈ যদি আমি দিওঁ এটা অবিলম্ব হ'ব এটা অবিলম্ব হ'ব এইটো হ'ব আমাৰ আপতন কোণ এইটো হ'ব আমাৰ প্ৰতিহৰণ কোণ এইটো কয় প্ৰিজম কোণ এ এটা প্ৰিজম কোণ বুলি কোৱা হয় এটা প্ৰিজম কোণ তো প্ৰিজম কোণ হেলনীয়া তল দুখনৰ মাজৰ কোণটো প্ৰিজম কোণ বুলি কোৱা হয় এতিয়া আপতিত ৰশ্মিক যদি আমি বঢ়াই দিওঁ আৰু নিৰ্গত ৰশ্মিক যদি আমি বঢ়াই দিওঁ তেনেহলে এইটো এটা কোণ উৎপন্ন হৈছে আৰু এই কোণটোকে কয় বিচ্যুতি কোণ বুলি কয় এটা বিচ্যুতি কোণ বিচ্যুতি angle of deviation বুলি কয় বিচ্যুতি এতিয়া আমাৰ ইয়াতো যদি আমি অবিলম্ব টানো ইয়াত অবিলম্ব টানিলে কি হ'ব ইয়াত যদি আমি অবিলম্ব টানো তেনেহলে আমাৰ এনেকুৱা হ'ব এনেকুৱা হলে আমাৰ এইটো এই কোণটো হ'ব এটা হল নির্গত রশ্মি এটা আপতিত রশ্মি প্রতিহরিত রশ্মি নির্গত রশ্মি এটা নির্গত কোণ বুলি কোৱা হয় অ্যাঙ্গেল অফ ইমার্জন নির্গত কোণ তেতিয়া আমাৰ ইয়াত তেনেহলে এটা আপতিত রশ্মি হল এটা প্রতিহরিত রশ্মি হল এটা নির্গত রশ্মি এই অবিলম্ব আৰু নিৰ্গত ৰশ্মি মাজৰ কোণটোকে কয় নিৰ্গত কোণ বুলি কোৱা হয় নিৰ্গমন কোণ বুলি কোৱা হয় এটা এংগেল অফ ইমাৰ্জন আৰু বৰ্ধিত আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ কোণটোকে কয় বিচ্যুতি কোণ আৰু এটা হেলনীয়া তল দুখনৰ মাজৰ কোণটোকে কয় প্ৰতিহৰণ এংগেল অফ প্ৰিজম বা প্ৰিজম কোণ বুলি কোৱা হয় ইয়াত এ প্ৰিজম কোণ এইখিনি আছে আমাৰ পোহৰৰ প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিফলন এইটো হৈ গ'ল এতিয়া আমি চাম প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ আমি চাম এতিয়া প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ dispersion of light through prism prismৰ মাজেৰে পোহৰৰ বিচ্ছুৰণৰ বিষয়ে আমি চাম ইয়াত প্ৰিজম এটা আঁকা যাওক এটো এটা আমি প্ৰিজম আঁকি লৈছো এতিয়া এটো আপতিত ৰশ্মি আমি ললো এটা বগা পোহৰ এটো প্ৰতিহৰিত ৰশ্মি এটো আমি এনেকে আমি বঢ়াই দিলো এটো ইফালে যাব এটো এনেকে যাব এটো আমাৰ এনেকে যাব এটো এনেকে যাব এটো এনেকে যাব এটো এনেকে যাব 1 2 3 4 5 এটো আমাৰ এনেকে যাব
আৰু এইটো আমি এনেকৈ এইটো ইয়াত যদি এখন পৰ্দা ৰাখা হয় গোটেইখিনি এই পৰ্দাত আমি পাম বগা পোহৰ সাতটা উপাংশ ৰং লৈ পৃথকীকৰণ হোৱাকে পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় এইটো বগা পোহৰ এই প্ৰিজমৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে ই সাতটা ৰঙত বিভক্ত হৈ গৈছে এই বগা পোহৰ তাৰ উপাংশ সাতটা ৰং লৈ পৃথক হোৱাকে বা পৃথকীকৰণ হোৱাকে কোৱা হয় পোহৰৰ বিচ্ছুৰণ আৰু ইয়াত এই সাতটা ৰং আমাৰ এটা ধাৰাবাহিকভাৱে এটা শব্দৰ দ্বাৰা বুজিব পাৰি সেইটো হ'ল ভিবজিঅ VIBGYOR ভিবজিঅ ভিতে ভায়োলেট বেঙুনীয়া আইতে ইন্ডিগো ঘন নীলা বিতে ব্লু নীলা জিতে গ্ৰীণ গ্ৰীণ সেউজীয়া ওয়াইতে ইয়েলো হালধীয়া ওতে অৰেঞ্জ কমলা আৰু আৰতে ৰেড ৰঙা তে ইয়াত দেখা গৈছে বগা পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হৈ গ'লে তাত ৰঙা ৰঙৰ বিচ্যুতি আটাইতকৈ কম হয় বেকা কম হয় আৰু বেঙুনীয়া ৰঙৰ বিচ্যুতি আটাইতকৈ বেছি হয় ইয়াত তেনেহ'লে ইয়াত এই ৰঙৰ পটিবিলাকক কি কয় এইবিলাক কয় বৰ্ণালী বা স্পেক্ট্ৰাম বুলি কয় পৰ্দাত সৃষ্টি হোৱা বিভিন্ন ৰঙৰ পটিবোৰকে কোৱা হয় আমাৰ বৰ্ণালী বা স্পেক্ট্ৰাম এতিয়া বগা পোহৰ সাতটা ৰঙত যেনেকৈ বিভাজন কৰিব পাৰি আৰু সাতটা ৰঙক আকৌ আমি একগোট কৰিলে আমি বগা পোহৰ পাব পাৰি তা বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক কিদৰে প্ৰমাণ কৰা যাব ভেৰি সিম্পল প্ৰথমতে আমি কি কৰিম বগা পোহৰক প্ৰথমতে আমাৰ এনেকৈ এটা প্ৰিজমৰ মাজেৰে আমি পঠাই দিম বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক প্ৰমাণ কৰিবলৈ হ'লে দুটা একে ধৰণৰ প্ৰিজম লোৱা হ'ব এটা প্ৰিজমৰ মাজেৰে বগা পোহৰ ৰশ্মি পঠাই দিয়া হ'ল বগা পোহৰ সাতটা ৰঙলৈ বিভক্ত হ'ব এতিয়া আন এটা প্ৰিজম ওলোটাকৈ আন এটা প্ৰিজম যদি আমি ওলোটাকৈ এনেকৈ দিওঁ ওলোটাকৈ যদি বহাই দিয়া হয় তেনেহ'লে এই বগা পোহৰ সাতটা ৰং আকৌ এটা ৰঙলৈ পৰিৱৰ্তিত হ'ব গোটেইখিনি এটা ৰঙলৈ পৰিৱৰ্তিত হৈ যাব আৰু ইয়াতে এইটো বগা পোহৰ দেখা যাব বগা পোহৰ বগা হোৱাইট ৰে এইটো এনেকৈ হৈ যাব তেনেহ'লে বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টিটা কিদৰে প্ৰমাণ কৰিব পাৰি ইয়াৰ এই পৰীক্ষাৰ বাবে দুটা একে ধৰণৰ প্ৰিজম লোৱা হয় প্ৰথম প্ৰিজমৰ মাজেৰে বগা পোহৰ পঠিয়াই দিলে ই সাতটা ৰঙলৈ বিভক্ত হ'ব এতিয়া সাতটা ৰঙৰ পৰা এটা ৰং পাবলৈ হ'লে আন এটা ৰশ্মি ওলোটাকৈ বহুৱাই দিলে স্পিনে ওলোটাকৈ বহুৱালে আমাৰ বগা সাতটা ৰং বগা পোহৰ সাতটা ৰং প্ৰিজমৰ মাজেৰে প্ৰতিফলিত হৈ এটা ৰং গঠিত হ'ব তো ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰি যে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি তো হৈ গ'ল নেক্সট আমি চাম ৰামধেনুৰ গঠন ৰামধেনুৰ গঠন আচলতে ভেৰি ইম্পৰ্টেণ্ট ৰামধেনুটো প্ৰাকৃতিক পৰিঘটনা হয় ৰামধনুৰ গঠন formation of rainbow রামধেনু গঠন তা রামধেনু কি যদি কোৱা হয় তেনে ক্ষেত্ৰত আমি কি কম ৰামধেনু হল বৰষুণৰ পিছত সৃষ্টি হোৱা এটা প্ৰাকৃতিক পৰিঘটনা তেনেহলে কি ৰামধেনু কি যদি কোৱা হয় তেনেহলে কি ৰামধেনু হল বৰষুণৰ পিছত
আকাশত সৃষ্টি হোৱা এটা প্ৰাকৃতিক পৰিঘটনা। আৰু এই ৰামধেনু কিহৰ কাৰণে সৃষ্টি হয়? এই তিনিটা কাৰণত ৰামধেনুৰ সৃষ্টি হয়। কি ৰামধেনুৰ সৃষ্টি হওঁতে তিনিটা ঘটনা তাত পৰিলক্ষিত হয়। এটা হ'ল পোহৰৰ বিচ্ছুৰণ, ডিসপারশন অফ লাইট, পোহৰৰ বিচ্ছুৰণ হয়। 2 নম্বৰ পোহৰৰ প্ৰতিফলন হয়। প্ৰথমতে পোহৰৰ প্ৰতিফলন হয়, প্ৰতিফলন ঘটে। 2 নম্বৰ আমাৰ পোহৰৰ বিচ্ছুৰণ ঘটে। তাৰপিছত পোহৰৰ পূৰ্ণ প্ৰতিফলন ঘটে, পূৰ্ণ প্ৰতিফলন, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কয়। টোটাল ইন্টাৰনাল ৰিফ্লেকশন। টোটাল ইন্টাৰনাল ৰিফ্লেকশন প্ৰতিফলন কি? দুটা স্বচ্ছময় মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ গ'লে পোহৰৰ গতিপথত দিশৰ পৰিৱৰ্তন ঘটে, এটোকে কয় পোহৰৰ প্ৰতিফলন। বিচ্ছুৰণ কি? বগা পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হ'লে ই 7টা ৰঙত বিভক্ত হৈ যায়, তাকে কয় পোহৰৰ বিচ্ছুৰণ। আৰু পূৰ্ণ প্ৰতিফলন বা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কাক কয়? পোহৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে যদি আপতন কোণ সংকট কোণতকৈ ডাঙৰ হয় তেনেহ'লে পোহৰ ৰশ্মি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি আহে। এই ঘটনাটোকে কয় পোহৰৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কয়, টোটেল ইন্টাৰনাল ৰিফ্লেকশন। ইয়াত ৰামধেনুৰ সৃষ্টিত আমাৰ তিনিটা ঘটনা পৰিলক্ষিত হয়। পোহৰৰ প্ৰতিফলন ঘটে, তাত পোহৰৰ বিচ্ছুৰণ ঘটে আৰু আভ্যন্তৰীণ আমাৰ পূৰ্ণ প্ৰতিফলন ঘটে। ইয়াত চোৱা যাওক, চিত্ৰৰ সহায়ত চাব পাৰি। এইটো বৰষুণৰ টোপাল, এটা বৰষুণ টোপাল, বৰষুণৰ টোপাল। এতিয়া সূৰ্যৰ পোহৰ ইয়াৰ মাজেৰে যেতিয়া যাব, সূৰ্যৰ পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে এটা বিচ্ছুৰণ ঘটিব, এনেকে বিচ্ছুৰণ ঘটিব। বিচ্ছুৰণ, তাৰপিছত প্ৰতিহৰণ ঘটিব, তাৰপিছত এইটো আভ্যন্তৰীণ পূৰ্ণপতন ঘটিব আৰু শেষত আমাৰ বাহিৰলৈ ওলাই আহিব। এইটো ইয়াত আমাৰ এনেকুৱা হয়, বিচ্ছুৰণ ঘটিব, তাৰপিছত আমাৰ এনেকুৱা হয়, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিব, তাৰপিছত আকৌ প্ৰতিহৰণ ঘটিব। এইটো ৰঙা ৰং, ওপৰতো হ'ল ৰঙা ৰং আৰু তলতো হ'ল আমাৰ বেঙুনীয়া। ভিজিঅৰত আমি দেখা পাইছোঁ বেঙুনীয়া ৰংটো তলত থাকে, বেছি আমাৰ বিচ্যুতি ঘটে, আৰু ৰঙা ৰংটো আটাইতকৈ কম বিচ্যুতি ঘটে। ইয়াতো আমাৰ প্ৰথমটো আৰু লাষ্টৰ প্ৰতিফলন বেঙুনীয়া আৰু ৰঙা, ইয়াৰ মাজতে গোটেইখিনি 7টা ৰং পৰিলক্ষিত হয়। তেনেহ'লে ইয়াত যদি কোৱা হয় যে ৰামধেনু কি, ইয়াৰ গঠন কিদৰে হয়? ৰামধেনু হ'ল বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এটা প্ৰাকৃতিক পৰিঘটনা। ই সূৰ্যৰ বিপৰীত পিনে সৃষ্টি হয়। ৰামধেনু আমাৰ পোহৰৰ প্ৰতিফলন, বিচ্ছুৰণ আৰু পূৰ্ণ প্ৰতিফলনৰ কাৰণে সৃষ্টি হয়। বৰষুণৰ টোপাল প্ৰিজমৰ দৰে আচৰণ কৰে। বৰষুণৰ টোপালৰ মাজেৰে যেতিয়া পোহৰ ৰশ্মি পাৰ হৈ যায় তেতিয়া পোহৰ ৰশ্মিৰ প্ৰতিফলন, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। আৰু পোহৰৰ বিপৰীত পিনে, সূৰ্যৰ বিপৰীত পিনে আমাৰ বৰ্ণালী উৎপন্ন হয়। আৰু এয়াই হ'ল আমাৰ ৰামধেনু। অৰ্থাৎ বৰষুণৰ টোপাল প্ৰিজমৰ দৰে আচৰণ কৰি, প্ৰিজমৰ মাজেৰে পোহৰ পাৰ হৈ গ'লে যেনেকৈ 7টা ৰঙত বিভক্ত হয়, বৰষুণৰ টোপালৰ মাজেৰেও পোহৰ পাৰ হৈ গ'লে এইটো 7টা ৰঙত বিভক্ত হৈ যায়, আৰু এইটো সূৰ্যৰ বিপৰীত পিনে দেখা যায়। আৰু ইয়ে হ'ল আমাৰ ৰামধেনু।
এতিয়া নেক্সট আমি এতিয়া চাইছো পোহৰৰ লগত জড়িত কিছুমান প্ৰাকৃতিক পৰিঘটনা। পোহৰৰ লগত জড়িত প্ৰাকৃতিক পৰিঘটনা কি কি যদি চোৱা হয়, পোহৰৰ লগত জড়িত প্ৰাকৃতিক পৰিঘটনা। প্ৰাকৃতিক পৰিঘটনা ইয়াত দেখা গৈছে আমাৰ কিছুমান প্ৰাকৃতিক পৰিঘটনা কি কি হয়। আমাৰ যেনেকুৱা আমাৰ সূৰ্য উদয়, অগ্ৰিম সূৰ্য উদয় আৰু পলম সূৰ্য অস্ত। অগ্ৰিম সূৰ্যোদয় পলম সূৰ্যাস্ত। পলম সূৰ্যাস্ত। এডভান্স সানরাইজ এন্ড ডিলে সানসেট। নেক্সট তৰাৰ তীৰবিৰণী। তৰাৰ তীৰবিৰণী আটাইবোৰ হল প্ৰাকৃতিক পৰিঘটনা। আটাইবোৰ প্ৰাকৃতিক পৰিঘটনা কিহৰ কাৰণে হয়, আমাৰ এই তিনিটা আমাৰ বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে। বায়ুমণ্ডলীয় প্ৰতিহৰণ, এটমস্ফিয়াৰিক ৰিফ্লেকশন বুলি কয়। বায়ুমণ্ডলত পোহৰৰ প্ৰতিফলন ঘটে আৰু বায়ুমণ্ডলীয় প্ৰতিফলনৰ কাৰণে কি হয়, আমাৰ অগ্ৰিম সূৰ্যোদয় হয়, আমাৰ 2 মিনিট আগতীয়াকৈ দেখা যায়। পলম সূৰ্যাস্ত হয় 2 মিনিট পিছত, প্ৰকৃত সময় 2 মিনিট পিছত আমাৰ এইটো দেখা যায়, লৈকে দেখা যায়। আৰু তৰাৰ তীৰবিৰণীৰ কাৰণ হল আমাৰ বায়ুমণ্ডলীয় প্ৰতিফলন। নেক্সট আৰু এটা প্ৰাকৃতিক পৰিঘটনা আছে, ধুনীয়া প্ৰাকৃতিক পৰিঘটনা, এটাৰ নাম টিন্ডেল ক্ৰিয়া। 1 নম্বৰ টিন্ডেল ক্ৰিয়া বা টিন্ডেল পৰিঘটনা বুলি কয়। 2 নম্বৰ আছে আমাৰ আকাশৰ নীলা ৰং। আকাশৰ নীলা ৰং। 3 নম্বৰ হল আমাৰ আকাশৰ ৰং ৰঙা। সূৰ্য ৰং, সূৰ্য উদয় আৰু সূৰ্য অস্ত। সূৰ্যোদয় আৰু সূৰ্যাস্ত। সূৰ্যাস্ত, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰঙা ৰং। তেনেহলে আকাশৰ নীলা ৰঙৰ কাৰণ সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰঙা ৰং আৰু টিন্ডেল ক্ৰিয়া আটাইকেইটা প্ৰাকৃতিক পৰিঘটনা হয়। আটাইকেইটা প্ৰাকৃতিক পৰিঘটনা কিহৰ কাৰণে হয়, মইতো পোহৰৰ বিক্ষেপণ, স্কেটাৰিং অফ লাইট, তাৰ কাৰণে হয়। তেনেহলে ইয়াত পোহৰৰ বিক্ষেপণ স্কেটাৰিং অফ লাইট। পোহৰৰ বিক্ষেপণ কি, যে বায়ুমণ্ডলত থকা ক্ষুদ্ৰ কণিকাৰ দ্বাৰা আমাৰ পোহৰৰ ৰশ্মিৰ আমাৰ সিঁচৰিত
হোৱাকে বায়ুমণ্ডলৰ সৰু সৰু কণিকাৰ দ্বাৰা পোহৰ ৰশ্মি বিস্তাৰিত হৈ যোৱাকে বা সিঁচৰিত হৈ যোৱাকে পোহৰৰ বিক্ষেপণ বুলি কোৱা হয়। পোহৰৰ বিক্ষেপণৰ কাৰণে আমাৰ আকাশৰ ৰং নীলা হয়। সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত আমাৰ সূৰ্যৰ বৰণ ৰঙা হয়। আৰু টিণ্ডেল ক্ৰিয়া ঘটে। টিণ্ডেল ক্ৰিয়া কি তেনেহ'লে আমাৰ স্কেটাৰিং অফ লাইট বাই কলয়ডিয়েল পাৰ্টিকল, মানে কলয়ডীয় পদাৰ্থৰ দ্বাৰা পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটা প্ৰক্ৰিয়াকে কয় আমাৰ টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয়। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিয়ে প্ৰথমবাৰৰ পৰা চাই আছে তেখেতসকলক মই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।